প্ৰকৃততে কি ক্ষেত্ৰৰ লগত জড়িত, সংগীতৰ ক্ষেত্ৰৰ লগত জড়িত নে বৰ্তমান কেনেদৰে আপুনি ব্যস্ত হৈ আছে? সংগীতৰ লগত মানে এনেকৈ জড়িত সম্পূৰ্ণৰূপে নহয়। মই এজন কনিষ্ঠ অভিযন্তা স্বাস্থ্য বিভাগৰ। মই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা যিটো আমাৰ আঁচনি প্ৰবন্ধন গ্ৰুপ চৰাইদেউ, মই তাত চলাই তাতে কৰ্মৰত। তো আমাৰতো 10টাৰ পৰা ধৰক 5টালৈকে আমাৰ হেৰি কাৰ্যালয়ৰ সময় থাকে। বাকী যিখিনি চৰ্চা হয় তাৰ পিছতহে হয়, খুব কম সময় পাওঁ। ধৰি লওক ৰাতি হৈ যায় এইবিলাক চৰ্চা কৰাৰ পিছত। গানৰ পৰিৱেশ আছিলে, দেখোন দেউতাই গান গাইছিলে, বাইদেউ গান গায়, গতিকে সেইখিনিৰ পৰা অলপ তেওঁলোকৰ পৰাও শিকি আছিলোঁ, শুনি আছিলোঁ। তো সেই অনুপাতে অকণমান ভাবিলোঁ চৰ্চাটো কৰোঁ। আৰু প্ৰায় যোৱা এবছৰমানৰ পৰাই মই এইখিনি অলপ শিকি আছিলোঁ বস্তুখিনি, একচুৱেলি কেনেকৈ গান এটা কৰিব পাৰি, কেনেকৈ কি কৰিব পাৰি। তো ফাইনেল আউটপুটটো মই এনেকৈ ভবা নাছিলে এনেকুৱা হ'ব, জাষ্ট এইটো এটা এক্সপেৰিমেণ্টহে আছিলে। ৰাইজে ইমানটো লৈ ইতিমধ্যে চৰ্চা আছে যে এই যিটো কণ্ঠ, সেই কণ্ঠ হয়তো এয়াই, আৰু ইয়াৰ লিৰিক্স হওক বা ইয়াৰ যোনখিনি মিউজিক আছে সেইখিনি সন্দৰ্ভত আপুনি কওকচোন। তাৰমানে এই যিটো কনচেপ্ট ধৰক মানুহৰ একদম সম্পূৰ্ণ নতুন, গতিকে মানুহৰ মাজত বিভিন্ন খুদনি আছে। কি বহুতে বেলেগ ধৰণৰ প্ৰশ্ন কৰিছে যে গোটেইটো এআই কৰিছে নেকি, মানুহৰ কিবা তাত ইনপুট আছেনে নাই। তেনেকুৱা নহয়। আপুনি যদি হিউমেন ফিলিংছ দিবলৈ হয়, মানুহৰ যিটো মনৰ ভাৱ প্ৰকাশ কৰিবলৈ, ডেফিনেটলি হিউমেন তাত ইনপুট লাগিবই। গতিকে এই গানটো চৰ্চাৰ ক্ষেত্ৰত যেনে লিৰিক্স সম্পূৰ্ণ আমাৰ, লিৰিক্সটো মোৰ বাইদেউ নৱনীতা চেতিয়াই লিখা। তো বাকী আমি গানটো লাহে লাহে ঘৰতে অলপ অলপকৈ বনাই সুৰটো কৰিছিলোঁ। সুৰটো কৰাৰ পিছত যিটো তাত দিছিলোঁ, কণ্ঠটো মোৰ ফালৰ পৰাই দিছিলোঁ। তো ফাইনেল আউটপুটটো এআইৰ জৰিয়তে দিয়া হ'ল, এআই যিটো ভইচ আছিলে তাৰ জৰিয়তে। আৰু সেইটো কাৰণে বেছি শুৱনি হ'ল, ৰাইজে ভাল পালে। তাকেই আচলতে এটা সৃষ্টিৰ অন্তৰালত অ আ ক খ খিনি নিতান্তই জানিব লাগিব। অ আ ক খ খিনি জানিলেহে আৰ্টিফিচিয়েল ইণ্টেলিজেন্ট অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ যোগেদি এনেকৈ গান সৃষ্টি কৰিব পাৰিব, নহয় জানো?